এইটো আজি হাউলিত যি কৃষি বিভাগৰ ট্ৰেইনিং আৰু নলেজ চেণ্টাৰ প্ৰায় ৬৮ লাখ টকা ব্যয় সাপেক্ষে কেইবাদিন আগতে নিৰ্মাণ কাৰ্য চলিছিলে আৰু এইটো আজি আনুষ্ঠানিকভাৱে আজি মই উদ্বোধন কৰি আপ্লুত হৈছোঁ। কাৰণ কিয় যিহেতু আমাৰ কৃষি আৰু কৃষকে হৈছে অৰ্থনীতিৰ মূল মেৰুদণ্ড। যেতিয়ালৈকে আমি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব নোৱাৰোঁ, যে পুৰণা পৰম্পৰাগতভাৱে যি আমি কৃষকে খেতি কৰি আছোঁ সেই ধাৰণাত যদি থাকোঁ তেতিয়াহ'লে আমি কৃষিখণ্ডক আমি আগুৱাই নিব নোৱাৰিম। যাৰ কাৰণে ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰে সিদ্ধান্ত লৈছে যে কৃষকসকলক যাতে যথেষ্ট জ্ঞান দিয়া হয় আৰু লগতে জ্ঞান দিয়াৰ লগতে প্ৰশিক্ষণো দিয়া হয়। আৰু তেনেকুৱা অসমৰ কেইবাটাৰ লগতে হাউলিতো এইটো আমাৰ জ্ঞান চেণ্টাৰ, জ্ঞান কেন্দ্ৰ আৰু প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। মই এইখিনিতে সমূহ কৃষকসকলক আহ্বান জনাইছোঁ যে আমাৰ মূলগত সমস্যা হৈ আছে কি যে আমাৰ বৰপেটা জিলাখনত মাত্ৰ ৮১,০০০ আমাৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ আছে। গতিকে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ যদি যিমানে কম থাকিব সিমান সুবিধা আগন্তুক দিনত সকলো খেতিয়কে নাপাব। হয়তো প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনা ৬,০০০ টকা পাই থাকিব, কিন্তু প্ৰত্যেকগৰাকী কৃষকে যদি তেওঁলোকৰ নাম যদি পঞ্জীভুক্ত নকৰে তেতিয়াহ'লে আগন্তুক দিনত চৰকাৰী সুবিধা পোৱাৰ পৰা বঞ্চিত হ'ব, বিনামূলীয়া বীজেই হওক বা বিভিন্ন ধৰণৰ কৃষি সঁজুলিয়েই হওক। মই সেইকাৰণে আহ্বান জনাইছোঁ যে সকলোৱে যাতে কৃষকে যাৰ কৃষি কৰা মাটি আছে, তেওঁ যদি চাকৰিয়ালো হয় তথাপি তেওঁ কৰিব পাৰে, যিহেতু তেওঁ নিজৰ মাটি আছে। গতিকে তেওঁলোকে যাতে নিজৰ নিজৰ মাটিডৰা যাতে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হিচাপে যাতে ৰেজিষ্ট্ৰেশ্যন কৰি লয়। এটা পৰিয়ালৰ মাত্ৰ এজনৰ নামতে হ'ব, আৰু সেইটো হ'লে কি হ'বগৈ, আগন্তুক দিনত আমি ভাৰত চৰকাৰৰ পৰা বিভিন্ন সুবিধা পাব পাৰিম। কাৰণ তথ্যই আমাক দেখাব কি যে সংখ্যা কম। আজি কিছুদিন আগতে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰে এই কথাষাৰ কৈছিলে, আৰু যাৰ কাৰণে তেওঁ নিজৰ সমষ্টিত ইতিমধ্যে মিউটেশ্যন কেম্প বহাইছে। আমিও আগন্তুক দিনত মিউটেশ্যন ইয়াতে কেম্প স্থাপন কৰিম। যিহেতু এতিয়া নতুনকৈ যিহেতু আমাৰ হাউলি অঞ্চলটো যিহেতু আমাৰ চাৰ্কুল হৈ আছে, আমাৰ বিভিন্ন চাৰ্কুল হৈ আছে বৰপেটা। গতিকে এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত দিছে যে এটা সমষ্টিৰ ভিতৰতে চাৰ্কুল থাকিব লাগিব, গাঁও থাকিব লাগিব। গতিকে এতিয়া বৰপেটা ৰেভিনিউ চাৰ্কুলৰ পৰা আমাৰ এই অঞ্চল আহি পেলাই আগন্তুক দিনত ৰাইজে বিচৰাৰ ধৰণে হয় সৰুপেটা হওক বা বৰনগৰ য'তে তেওঁলোকে অন্তৰ্ভুক্ত হ'ব বিচাৰে তাত অন্তৰ্ভুক্ত হ'ব। আৰু সেই অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি ইয়াতে মিউটেশ্যন কেছবোৰ অৰ্থাৎ যাৰ পৈতৃক সম্পত্তি আছে, খেতি কৰি আছে, ল'ৰাই খেতি কৰি আছে, কিন্তু ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পৰা নাই। গতিকে তেওঁলোকৰ ক্ষেত্ৰত আমি ৰেজিষ্টাৰ পঞ্জীভূত কৃষকৰ আমি নামাকৰণ আমি কৰিম। ইতিমধ্যে বিভাগে ইতিমধ্যে এই কামটো কৰি আছে। যদিও যিহেতু সাধাৰণতে মই দেখিছোঁ যে আমাৰ যে অসমীয়া মানুহৰ এই সমস্যাটো বহুত আছে, কাৰণ দেউতাকৰ নামত আছে, কিন্তু ধৰ্মীয় সংখ্যালঘু মানুহৰ এই সমস্যাটো বেছি নাই, যাৰ কাৰণে তেওঁলোকৰ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ সংখ্যাটো বেছি। কিন্তু অসমীয়া মানুহৰ ক্ষেত্ৰত কি হৈছে যে হয়তো ককা দেউতাৰ সম্পত্তি আছিলে, দেউতাৰ সম্পত্তি আছে, খেতি হয়তো কৰি আছোঁ, কিন্তু তেওঁলোকে ৰেজিষ্টাৰ্ড ফাৰ্মাৰ হ'ব পৰা নাই। গতিকে তেনেকুৱা মিউটেশ্যন কেম্প আমি আগন্তুক দিনত স্থাপন কৰিম, যেতিয়া আমাৰ চাৰ্কুলটোৰ সীমা নিৰ্ধাৰণ হ'বগৈ। গতিকে মই সকলো কৃষকে আহ্বান জনাইছোঁ যে তেওঁলোকে যাতে কৃষি বিভাগৰ লগত লগ লাগি যাতে পঞ্জীয়নভুক্ত কৃষক হিচাপে যাতে নামটো অন্তৰ্ভুক্ত কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ।